নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ তৃতীয় অধ্যায় জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ আমি অনুশীলনী 3Cৰ আগত যিখিনি আছে সেইখিনি আলোচনা কৰিম আৰু এইটো চেপ্টাৰৰ তোমাৰ লাষ্ট অনুশীলনী এইটোৱে হ'ব। এতিয়া অনুশীলনীটো কৰাৰ আগতে আমি বেসিক ভিডিঅ'খিনি আলোচনা কৰি ল'ম। ইয়াৰ আগতে তোমালোকক মই অনুশীলনী তোমাৰ 3Bটো আলোচনা কৰিছো, তাৰ লগতে তোমাৰ 3A আলোচনা কৰা হৈছে। তোমালোকে চাই ল'বা, প্লেলিষ্টত চেক কৰি ল'বা, ভিডিঅ'বিলাক দিয়া আছে। প্লেলিষ্টত গোটেইকেইটা ভিডিঅ' এড কৰা আছে। তাৰ লগতে তোমাৰ ইয়াৰে যিখিনি বেসিক ভিডিঅ' আছিল সেইখিনি আলোচনা কৰিছো আৰু তোমালোকে বেসিক ভিডিঅ'টো একেবাৰে মিছ নকৰিবা। এতিয়া চোৱা, কোণ কি এইটো দিয়া আছে। আমি কোণক কিহেৰে বুজাও? কোণৰ চিনটো হৈছে এইটো। ইয়াতে তোমাৰ এইটো যদি কোণ হয়, এইটো যদি O কোণ হয়, ইয়াতে তোমাৰ A2, ইয়াত A এটা থাকিব A। তো দেখিছা A O B। এতিয়া এইখিনি কোণ হ'ব, এইখিনি ভিতৰৰখিনি কোণ। সো ইয়াৰ কোণৰ চিম্বলটো হ'ল এইটো চিম্বল আৰু ইয়াক কোণটো লিখিলে তোমালোকে AOB বুলি লিখিব পাৰিবা। বুজি পাইছা? এতিয়া কোণ বুলি ক'লে কি বুজা? কোণ হৈছে তোমাৰ এটা আদি বিন্দুত তোমাৰ যদি দুটা ৰশ্মি থাকে, এতিয়া ধৰা এইটো এটা O বিন্দু, এই O বিন্দুটোৰ পৰা OA এডাল ৰশ্মি, ঠিক তেনেকৈ O বিন্দুটোৰ পৰা OB এডাল ৰশ্মি। সো কি হ'ব? যেতিয়া তোমাৰ ৰশ্মি দুটাৰ কি হয়, আদি বিন্দু এটা হয়, অৰ্থাৎ এই দুডাল ৰশ্মি এটা বিন্দুৰ পৰা ষ্টাৰ্ট হৈছে, আদি বিন্দু এটা। সো সেইটোৱে কোণ উৎপন্ন কৰে। বুজি পাইছা? সো ইয়াত OA আৰু OB ৰশ্মিয়ে এইটো কোণ সৃষ্টি কৰিছে। বুজি পাইছা? ইয়াক কোণ কি বুলি পঢ়িব? ইয়াক কোণ AOB বুলি পঢ়িব। ইয়াক এইটো কোণৰ নাম হ'ব তোমাৰ AOB। আৰু কোণটো লিখোতে তোমালোকে মন কৰিবা, যিটো কোণ লিখিবা সেইটো মাজত থাকিব। এতিয়া ইয়াত O টো দেখিছানে? ইয়াত O বিন্দুটোত তোমাৰ কোণটো সৃষ্টি হৈ আছে, সেইকাৰণে ইয়াত AOB বুলি লিখিম আমি কেতিয়াও এইটো লিখিম, কিন্তু আমি তোমাৰ ABO বুলি নিলিখো। বুজি পাইছা? এইটো মন কৰিবা তোমালোকে। এতিয়া কোণটো বুজি পালা? যেতিয়া তোমাৰ কি হয়, ৰশ্মি দুডালৰ আদি বিন্দু একেটা হয়, য'ত তোমাৰ মাজত সৃষ্টি কৰিব এইখিনি ঠাই, এইখিনিকে কি বুলি ক'ব? কোণ বুলি ক'ব। ইয়াত আৰু ধুনীয়াকৈ দিয়া আছে, মই বুজাই দি আছো। চোৱা, দুটা ৰশ্মিৰ আদি বিন্দু একেটাই হ'লে সেই আদি বিন্দুটোত ৰশ্মি দুটাই এটা কোণ উৎপন্ন কৰে। বুজি পালা? ইয়াত AO আৰু ABৰ উদাহৰণ ধুনীয়াকৈ দিয়া আছে। তাৰপিছত কি হয়, কি কৈছে চোৱা, আদি বিন্দুটোক কোণটোৰ শীৰ্ষবিন্দু আৰু ৰশ্মি দুটাক কোণটোৰ বাহু বোলা হয়। এতিয়া আদি বিন্দু মানে এইটো, তোমাৰ চিত্ৰটো O দিয়া আছিলে ইয়াত, আৰু ইয়াত তোমাৰ B আছিলে, আৰু ইয়াত আছিলে A। এই O বিন্দুটোক কি বুলি ক'ব? তোমাৰ ইয়াৰে শীৰ্ষবিন্দু বুলি ক'ব। বুজি পাইছা? এই কোণটোৰ শীৰ্ষবিন্দু। আৰু তোমাৰ বাকী যি দুডাল ৰশ্মি আছিলে, OA ৰশ্মি আৰু OB ৰশ্মি, ইহঁতক বাহু বুলি ক'ব। অৰ্থাৎ এইটো AOBৰ শীৰ্ষবিন্দু O আৰু OA আৰু OB ৰশ্মি দুডাল কি হ'ব? AOBৰ বাহু। AOB মানে হৈছে কোণ AOB, অৰ্থাৎ আৰু কোণক ইংৰাজীত কি বুলি কয়? এংগেল বুলি কয়। এংগেল AOBৰ বাহু। বুজি পাইছা? এতিয়া তোমালোকে কোণ কি বুজি পালা। আমি এতিয়া চাম কোণৰ অন্তৰ্ভাগ আৰু কোণৰ বহিৰ্ভাগ। অন্ত মানে হৈছে ভিতৰ, বহিৰ্ভাগ মানে হৈছে বাহিৰ, অন্তৰ্ভাগ আৰু ভিতৰভাগ। এতিয়া এইটো কোণ যদি চোৱা তোমালোকে, এংগেল AOB, এইটো এটা কোণ পালো। এই কোণটোত তোমালোকে দেখিলে গম পাবা, এইটো OA আৰু OBটোৰ ৰশ্মি দুডাল। এতিয়া OA ৰশ্মিডাল এনেকুৱাকৈ গৈ থাকিব, বঢ়াই গৈ থাকিব পাৰিম আমি। ঠিক তেনেকৈ OBডালো গৈ থাকিব, চিধা চিধাকৈ গৈ থাকিব। গৈ থাকিলে ইয়াৰ ভিতৰৰ ফালে কোনফালে হৈছে চোৱাচোন। এইটো তোমাৰ AOB কোণৰ ভিতৰৰ ফালে কোনকেইটা বিন্দু আছে? P বিন্দু আছে, Q বিন্দু আছে আৰু R বিন্দু আছে। অৰ্থাৎ এইটোক কি বুলি ক'ব? তোমাৰ এংগেল AOB কোণৰ PQR বিন্দু তিনিটাক কি বুলি ক'ব? অন্তৰ্ভাগত থকা বিন্দু বুলি ক'ব। অন্তৰ্ভাগত অৱস্থিত এই তিনিটা বিন্দু। ঠিক তেনেকৈ তোমালোকে বাহিৰৰ বুলি ক'লে গমেই পাবা, তোমাৰ L, N আৰু M, এই তিনিটা বিন্দু কি হ'ব? তোমাৰ বাহিৰত থাকিব। L, M আৰু N বিন্দু তিনিটা কি হ'ব? কোণটোৰ বহিৰ্ভাগত অৱস্থিত। বুজি পাইছা? আৰু কোণবোৰ ক'ত অঁকা হয়? সমতলত অঁকা হয় বুলি কৈছে। সমতল মানে বুজি পাইছা? তোমালোকে বহিৰ্ভাগটো বুলি ধৰি ল'ব পাৰা সমতল। আৰু তোমালোকক যদি কোণৰ মই এক্সাম্পল দিওঁ, তোমালোকে যদি ভাবা যে কোণৰ এক্সাম্পল কি হ'ব পাৰে, তোমালোকে কোণটো চাৰিওফালে দেখা পাই থাকা। ধৰা তোমালোকে খিৰিকী যদি চোৱা, খিৰিকীত তোমাৰ এইখন খিৰিকী হ'লে ইয়াতো তোমাৰ এটা কোণ হৈ থাকে। বুজি পাইছা? ঠিক তেনেকৈ তোমালোকে ঘৰৰ চুকত চাব পাৰা। এইবিলাক তোমাৰ কোণৰ উদাহৰণ। ঠিক তেনেকৈ প্ৰতিটো বস্তুৰে তোমালোকে কোণ পাবা। বুজি পাইছা?
তোমালোকে কিতাপখন চালা, কিতাপখনতো তোমাৰ 4টা কোণ হৈ থাকিব, বুজি পাইছা? ঠিক তেনেকুৱা ইয়াত কিতাপখনত যদি চাওঁ আমি, কিতাপখনৰ পেজ এটা লোৱা, এইটো এটা পেজ, ইয়াত এইটো এটা কোণ হ'ব, বুজি পাইছা? ইয়াৰ ভিতৰত থকাখিনি কি হ'ব? তোমাৰ অন্তৰ্ভাগ, আৰু এইফালে যদি বাহিৰত থকা বিন্দুবিলাক কি হ'ব? বহিৰ্ভাগত থকা বিন্দু, বুজি পাইছা নিশ্চয়? এতিয়া আমি কি চাম? তোমাৰ ত্ৰিভুজ। ইয়াত হেডলাইনটো দিয়া আছে ত্ৰিভুজ। এই ত্ৰিভুজ ইয়াত উদাহৰণ দিছে সাইডত, তোমালোকে গম পাইছাই। ইয়াত ABC, এইটো এটা কি বুলি কৈছে? বহুভুজ। ইয়াত চিত্ৰটো চাব দিছে। এই বহুভুজটো AB, BC আৰু CA এই তিনিডাল ৰেখাখণ্ডৰে গঠিত। এতিয়া বহুভুজ কি সেইটো আমি ইয়াৰ আগতে ডিসকাস কৰিছোঁ, তোমালোকে বেসিক ভিডিঅ'খিনি চালে ভালদৰে বুজি পাবা। বহুভুজ কি আছিল? তোমাৰ ৰেখাখণ্ডৰে গঠিত সৰল বন্ধবক্ৰ, বুজি পাইছা? এতিয়া ABC এই তিনিডাল তোমাৰ ৰেখাখণ্ড আছে, ইয়াত AB, BC আৰু CA তিনিডাল ৰেখাখণ্ডৰে গঠিত হৈছে, বুজি পাইছা? সেইকাৰণে এইটো এটা বহুভুজ। আৰু এই বহুভুজৰ কি হয়? তিনিডাল বাহু আছে, বুজি পাইছা? ইয়াত তিনিডাল বাহু আছে। সো ইয়াত ধুনীয়াকৈ লাইনটো দিয়া আছে, চোৱা তোমালোকে কি দিছে ইয়াৰ লাইনটো? তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে ত্ৰিভুজ বোলে, বুজি পাইছা? অৰ্থাৎ এইটো এটা বহুভুজ, এইটো এটা বহুভুজ আছিলে। ইয়াত কেইডাল বাহু আছে? তোমাৰ তিনিডাল বাহু আছে। সো তোমালোকে বুজি পালা যে ত্ৰিভুজত কি হয়? তিনিডাল বাহু থাকে। ত্ৰিভুজ হ'ল, ইয়াত আৰু পিছত এটা লাইন দিছে চোৱা, ত্ৰিভুজ হ'ল আটাইতকৈ কম সংখ্যক ৰেখাখণ্ডৰে গঠিত বহুভুজ। অৰ্থাৎ আমি ইয়াতকৈ সৰু আৰু বহুভুজ গঠন কৰিব নোৱাৰোঁ। অৰ্থাৎ তিনিডাল ৰেখাখণ্ডৰে আমি ত্ৰিভুজ গঠন কৰিলোঁ, দুডাল ৰেখাখণ্ডৰে আমি বহুভুজ গঠন কৰিব নোৱাৰোঁ। কাৰণ বহুভুজত কি আছিলে? তোমাৰ বহুভুজৰ ডেফিনেশ্যনটো আছিলে তোমাৰ ৰেখাখণ্ডৰে গঠিত তোমাৰ সৰল বন্ধবক্ৰ। এতিয়া ৰেখাখণ্ড হ'ল এই দুডাল, আমি ৰেখাখণ্ড ল'ব পাৰিম, কিন্তু এইটো বন্ধ হৈ নাথাকিব, বুজি পাইছা? বন্ধ নহ'লে সেইটো কি হ'ব? সেইটো বহুভুজ হ'ব নোৱাৰে। সো ত্ৰিভুজটো কি হ'ব? আটাইতকৈ কম সংখ্যক ৰেখাখণ্ডৰে গঠিত বহুভুজ হ'ব। আৰু ত্ৰিভুজটোৰ ডেফিনেশ্যনটো একেবাৰে সিম্পল, তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে ত্ৰিভুজ বোলে, সিম্পল। এতিয়া তোমাৰ ত্ৰিভুজ ABCক কি বুলি লিখা হয়? ইয়াতে চিনটো দেখিছা, ত্ৰিভুজৰ চিনটো তোমাৰ এনেকুৱাকৈ দিয়া হয়, ট্ৰায়াঙ্গল ABC। ইয়াক এনেকৈ আমি লিখিব পাৰোঁ। আৰু ত্ৰিভুজক ইংৰাজীত কি বুলি ক'ব? তোমাৰ ট্ৰায়াঙ্গল, বুজি পাইছা? TRIANGLE, ট্ৰায়াঙ্গল। সো ত্ৰিভুজক ইংৰাজীত ট্ৰায়াঙ্গল বুলি ক'ব, তোমালোকে মন কৰিবা। তাৰপিছত ইয়াত আৰু কেইটামান কথা দিয়া আছে চোৱা। ত্ৰিভুজ এটা কি দিয়া আছে চোৱা, ত্ৰিভুজ এটা গঠন কৰা ৰেখাখণ্ড কেইডালক ত্ৰিভুজটোৰ বাহু বোলে। এতিয়া বহুভুজৰ বাহু কি আমি আগতে পাই আহিছোঁ, তোমালোকক মই ভালদৰে বুজাই দিছোঁ। বহুভুজৰ বাহু, তাৰপিছত শীৰ্ষবিন্দু, আৰু কি আছিলে? বহুভুজৰ তোমাৰ কৰ্ণ আছিলে, সেইখিনি তোমালোকক মই আগতে বুজাই দিছোঁ। ইয়াতো ঠিক তেনেকুৱা সেইখিনি কথা দিয়া আছে। ত্ৰিভুজ এটা গঠন কৰা ৰেখাখণ্ড কেইডালক ত্ৰিভুজটোৰ বাহু বোলে। এতিয়া ABC ত্ৰিভুজ, ইয়াত AB, BC আৰু ACৰে গঠন হৈছে এই তিনিডাল ৰেখাখণ্ড, এইকেইডালক কি বুলি ক'ব? ত্ৰিভুজৰ বাহু বুলি ক'ব। ঠিক তেনেকৈ ইয়াতে বাহুকেইডাল দি দিছে, AB, BC আৰু CA। ঠিক তেনেকৈ আৰু কি বুলি কৈছে? শীৰ্ষবিন্দু, দুটা বাহু মিলিত হোৱা বিন্দুটোৱে হ'ল ত্ৰিভুজৰ শীৰ্ষবিন্দু। এতিয়া ইয়াত BC আৰু AB বাহু ক'ত মিলিত হৈছে? B বিন্দুত। সো Bটো এটা তোমাৰ কি হ'ব? শীৰ্ষবিন্দু। ঠিক তেনেকৈ তোমাৰ BC আৰু AC ক'ত মিলিত হৈছে? C বিন্দুত, এইটো এটা শীৰ্ষবিন্দু। AC আৰু তোমাৰ AB ক'ত মিলিত হৈছে? A বিন্দুত। সো এইটো এটা তোমাৰ শীৰ্ষবিন্দু। ইয়াত ABC ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা কি হ'ব? A, B আৰু C হ'ব, পালা বুজি? ঠিক তেনেকৈ ত্ৰিভুজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দুত বাহু দুটাই একেটা কোণ উৎপন্ন কৰে। কি কৈছে বুজি পাইছা? ত্ৰিভুজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দুত, এতিয়া চোৱা, এইটো এটা ত্ৰিভুজ, ইয়াতে এইটো এটা শীৰ্ষবিন্দু, তিনিটা শীৰ্ষবিন্দু আছে। সো এই তিনিটা শীৰ্ষবিন্দুত কি হৈছে? বাহু দুটাই একেটা কোণ উৎপন্ন কৰে। অৰ্থাৎ এইডাল বাহু, এই দুডাল বাহু AB আৰু BC, ইয়াতে তোমাৰ এটা কোণ উৎপন্ন কৰিছে, ABC কোণ। ঠিক তেনেকৈ তোমাৰ BC আৰু AC বাহু, ইয়াতে এটা কোণ উৎপন্ন কৰিছে তোমাৰ BAC, বা তোমালোকে ACB বুলি ক'ব পাৰিবা। ঠিক তেনেকৈ তোমাৰ AB আৰু AC বাহুই BAC এইটো কোণ সৃষ্টি কৰিছে, বুজি পাইছা? সো সেইটোৱে কৈছে। এতিয়া ত্ৰিভুজ ABCৰ কোণকেইটা কি কি হ'ব? এংগেল BAC, এংগেল ABC, এংগেল BCA। এতিয়া এংগেল BAC বুলি ক'লে তোমালোকে চিনাক্ত কৰিব পাৰিবা নিশ্চয়।
এংগেল BAC তোমালোকে BAC চোৱা ইয়াত মেইন ফকাসটো তোমাৰ এত থাকিব লাগিব কাৰণ এটো যেটো হ'ব হেতু হ'ব তোমাৰ কোণটো বুজি পাইছা এতিয়া এংগেল BAC বুলি গলে BAC ইয়াত এটো কোণ হ'ব ঠিক তেনেকৈ ABC বুলি গলে এটো কোণ হ'ব ABC BCA বুলি গলে তোমাৰ BCA এটো কোণ হ'ব বুজি পাইছা সো কি পালো আমি এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে তিনিটা বাহু থাকে আৰু তিনিটা কি থাকে কোণ থাকে বুজি পাইছা ঠিক তেনেকৈ তোমাৰ ইয়াত ত্ৰিভুজৰ কি দি আছে চোৱা ত্ৰিভুজ এটাৰ বাহু তিনিটাই আগুৰি থকা সমতল অংশটোক ত্ৰিভুজটোৰ অন্তৰ্ভাগ বোলে অৰ্থাৎ ত্ৰিভুজটো এটো তোমাৰ PQR ত্ৰিভুজ ইয়াত এই ত্ৰিভুজৰ কি আছে তোমাৰ তিনিটা ৰেখাখণ্ড আছে ইয়াৰ ভিতৰত যিখিনি থাকিব ই যিখিনি ভিতৰখিনি আগুৰি আছে সেইখিনি কি বুলি ক'ব ত্ৰিভুজটোৰ তোমাৰ অন্তৰ্ভাগ বুলি ক'ব আনহাতে সমতলৰ যেটো অংশ ত্ৰিভুজটোৰ বাহিৰ ফালে থাকে অৰ্থাৎ ত্ৰিভুজৰ ভিতৰত থকাখিনি অন্তৰ্ভাগ আৰু যিখিনি বাহিৰত আছে সেইখিনি কি হ'ব তোমাৰ বহিৰ্ভাগ বুজি পাইছা এইটোৱে কাখৰ PQR ত্ৰিভুজটোৰ ক্ষেত্ৰত ইয়াত PQR তোমালোকক এক্সাম্পল দিছে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত ABC কি হ'ব তোমাৰ অন্তৰ্ভাগত থকা বিন্দু তাৰপিছত X Y Z এই তিনিটা বিন্দু কি হ'ব বহিৰ্ভাগত থকা বিন্দু বুজি পালা ঠিক তেনেকৈ এবাৰ চতুৰ্ভুজ আছে চতুৰ্ভুজ এই টপিকটো চোৱা এইটো দিয়া আছে চতুৰ্ভুজ কি চোৱা ওপৰৰ বহুভুজ চাৰিটা মন কৰা ইয়াতে তোমাৰ চাৰিটা বহুভুজ দিয়া আছে এই চাৰিটা তোমাৰ বহুভুজ এইকেইটা তোমাৰ উত্তল বহুভুজ এই তিনিটা আৰু এইটো তোমাৰ কি অবতল বুজি পাইছা সো উত্তল আৰু অবতল তোমালোকক মই আগতে শিকাই দিছো তোমালোকে চাই লবা এতিয়া চোৱাচোন ইয়াৰ প্ৰতিটো বহুভুজেই চাৰিডাল ৰেখাখণ্ডৰে গঠিত এটো তোমালোকে গম পালা ইয়াত প্ৰতিটোতে কি হৈ আছে চাৰিডাল ৰেখাখণ্ড আছে গোটেই কেইটাতে পাইছা বুজি সব কেইটাতে চাৰিডালকৈ ৰেখাখণ্ড আছে সো চতুৰ্ভুজ মানে হৈছে চাৰিডাল ৰেখাখণ্ডৰে গঠিত বহুভুজবোৰক কি বুলি ক'ব চতুৰ্ভুজ বুলি ক'ব হেতুৱে একেবাৰে সিম্পল ত্ৰিভুজ কি আছিল তিনিডাল ৰেখাখণ্ডৰে গঠিত সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলে ইয়াত ধুনিয়াকৈ আগতে দিয়া আছে ত্ৰিভুজ মানে হৈছে তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলে বা তিনিডাল ৰেখাখণ্ডৰে গঠিত বন্ধ সমতল ক্ষেত্ৰক আমি ত্ৰিভুজ বুলি ক'ব পাৰো এতিয়া চতুৰ্ভুজ এটা গঠন কৰা ৰেখাখণ্ড চাৰিডালে চতুৰ্ভুজৰ বাহু ঠিক তেনেকৈ আগৰটোৰ নিচিনা একেখিনি আৰু কথাই আৰু ইয়াত ত্ৰিভুজৰ বাহু যেনেকৈ পালো চতুৰ্ভুজৰো চাৰিডাল বাহু থাকিব তাৰপিছত চাৰিটা কোণ থাকিব বুজি পাইছা বাহু কেইডালে সৃষ্টি কৰিব কোণ কেইটা ঠিক তেনেকৈ তোমাৰ শীৰ্ষবিন্দু চাৰিটা থাকিব ইয়াত শীৰ্ষবিন্দু ঠিক তেনেকৈ আৰু চতুৰ্ভুজত কৰ্ণও থাকিব কৰ্ণটো কি তোমালোকক আগতে বহুভুজৰ পৰা মই শিকাই দিছো তোমালোকৰ কিতাপত আগতে দিয়া আছিল এতিয়া চতুৰ্ভুজ কি বুজি পালা তোমালোকে আগতে চাৰিডাল বাহু থকা বহুভুজ দেখিছা ঠিক তেনেকৈ তিনিডাল বাহু থকা বহুভুজো দেখিছিলা কিন্তু ইয়াৰ নামটো জনা নাছিলা ইয়াত এতিয়া ধুনিয়াকৈ তোমালোকে নামটো পাই গলা এটা হ'ব তোমাৰ ত্ৰিভুজ আৰু এটা হ'ব তোমাৰ চতুৰ্ভুজ এটো তোমাৰ চতুৰ্ভুজ বুজি পাইছা সো ত্ৰিভুজ আৰু চতুৰ্ভুজ তোমালোকে গম পালা এতিয়া চোৱা কাখৰ চিত্ৰত ধুনিয়াকৈ বুজাই দিবলৈ ট্ৰাই কৰিছে তোমালোকক চিত্ৰ ABCD চতুৰ্ভুজটোৰ বাহু চাৰিটা এটো চিত্ৰ ABCD এটো এটা চিত্ৰ ABCD এটো এটা চতুৰ্ভুজ ইয়াৰ বাহু চাৰিটা কি কি হ'ব AB এটা হ'ব তোমাৰ BC ইয়াত দিয়া আছে CD আৰু DA CD এডাল DA এডাল ঠিক তেনেকৈ তোমাৰ প্ৰতি দুটা বাহু মিলিত হোৱা বিন্দুটো চতুৰ্ভুজটোৰ শীৰ্ষবিন্দু ইয়াত শীৰ্ষবিন্দু কি হ'ব তোমাৰ দুটা বাহু মিলিত হৈ পেলাই যেটো হ'ব হেতু শীৰ্ষবিন্দু ইয়াত AB আৰু AD মিলিত হৈ পিনে তোমাৰ A শীৰ্ষবিন্দু ঠিক তেনেকৈ তোমাৰ B C আৰু D চাৰিটা শীৰ্ষবিন্দু আছে ঠিক তেনেকৈ আৰু কি দি আছে চোৱা দুটা বাহু মিলিত হোৱা শীৰ্ষবিন্দুটোত বাহু দুটাই একোটা কোণ গঠন কৰে অৰ্থাৎ ইয়াত তোমাৰ ইয়াতে যদি চাও আমি AB বাহু আৰু AD বাহু ইহঁতে তোমাৰ কি কোণ কৰিছে BAD এটো কোণ কৰি আছে বুজি পাইছা সো হেতু সো ইয়াতে কোণ কেইটা কি দিছে চোৱা এই কোণ কেইটা চতুৰ্ভুজটোৰ শীৰ্ষকোণ বোলা হয় এতিয়া ABCD চতুৰ্ভুজৰ কোণ চাৰিটা কি এটা হ'ব তোমাৰ DAB এটো কোণ দিয়া আছে ঠিক তেনেকৈ তোমাৰ ABC হলে এটো তাৰপিছত BCD হলে এটো কোণ CDA মানে এটো কোণ এই চাৰিটা কোণ এতিয়া আৰু কি দি আছে চোৱা ABCD চতুৰ্ভুজৰ শীৰ্ষবিন্দু A ৰ বিপৰীত শীৰ্ষবিন্দু C আৰু শীৰ্ষবিন্দু B ৰ বিপৰীত শীৰ্ষবিন্দু D AC আৰু BD ৰেখাখণ্ড চতুৰ্ভুজৰ কৰ্ণ এতিয়া ইয়াত কৰ্ণৰ কথা আহিল এতিয়া তোমালোকে কৰ্ণ কি হেতু আগতে পাই আহিছিলা যে
ইয়াত চোৱা এইটো চতুৰ্ভুজৰ চাৰিটা শীৰ্ষবিন্দু আছে এতিয়া আমি চাব লাগিব যিকোনো এটা যদি শীৰ্ষবিন্দু লওঁ এতিয়া বি শীৰ্ষবিন্দুটো ল'লে বিৰ ওচৰা ওচৰিকৈ থকা শীৰ্ষবিন্দু দুটা কি কি বিৰ ওচৰত আছে তোমাৰ এ আৰু আছে তোমাৰ চি এতিয়া এ আৰু চি বাদ দি পিনে আমি বেলেগ বিন্দু কি দেখা পাইছো ইয়াতে ডি দেখা পাইছো সো বি আৰু ডি যেতিয়া সংযোগ কৰিম সেইটো হ'ব তোমাৰ এই চতুৰ্ভুজৰ কৰ্ণ ঠিক তেনেকৈ তোমাৰ ইয়াত যিকোনো এটা বিন্দু চি বা এ ললো যিকোনো লোৱা চিৰ ওচৰা ওচৰি থকাটো কি হ'ব তোমাৰ বি বা ডি আছে শীৰ্ষবিন্দু এতিয়া এইটো তোমাৰ ওচৰত নথকাটো হ'ব তোমাৰ এ সো এই লগত সংযোগ কৰিলে তোমাৰ এ চি কি হ'ব তোমাৰ এডাল কৰ্ণ হ'ব এতিয়া যেহেতু চতুৰ্ভুজত তোমাৰ চাৰিটাই শীৰ্ষবিন্দু থাকে থাকিলে সেইটো কি বুলি ক'ব তোমাৰ চাৰিটা শীৰ্ষবিন্দু থাকিলে ইয়াৰ বিপৰীত বুলি কৈছে সো এৰ বিপৰীত শীৰ্ষবিন্দু চি ঠিক তেনেকৈ বি এৰ বিপৰীত শীৰ্ষবিন্দু তোমাৰ ডি সো এ চি আৰু বি ডি হৈছে দুডাল কৰ্ণ পালা বুজি অৰ্থাৎ চতুৰ্ভুজ এটাৰ বিপৰীত শীৰ্ষবিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক চতুৰ্ভুজৰ কৰ্ণ বোলে অৰ্থাৎ বহুভুজৰ ক্ষেত্ৰত আমি কেনেকৈ চাম সেইটো বুজি পালা তোমালোকে কিন্তু চতুৰ্ভুজৰ ক্ষেত্ৰত তোমালোকে নৰ্মেলি একেবাৰে ইজিলি এইটো কৈ দিব পাৰিবা কেনেকৈ চতুৰ্ভুজত বিপৰীত যেটো শীৰ্ষবিন্দু আছে সেইটো যদি সংযোগ কৰি দিও তেতিয়াহলে আমি কি পাই যাম চতুৰ্ভুজৰ কৰ্ণ পাই যাম সো ইয়াত সেইটো লাইনে দিয়া আছে চতুৰ্ভুজ এটাৰ কি দিয়া আছে লাইনটো চোৱা চতুৰ্ভুজ এটাৰ বিপৰীত শীৰ্ষবিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক চতুৰ্ভুজৰ কৰ্ণ বোলে আৰু এটা চতুৰ্ভুজৰ কেইটা কৰ্ণ থাকে দুডাল কৰ্ণ থাকে এতিয়া চতুৰ্ভুজৰ অন্তৰ্ভাগ আৰু বহিৰ্ভাগ সেইটো তোমালোকে গম পাবা এতিয়া ইয়াত চিত্ৰটো দি দিছে চোৱা তোমাৰ পি কিউ আৰ এছ এইটো এটা চতুৰ্ভুজ ইয়াতে ভিতৰৰ খিনি কি বুলি ক'ব অন্তৰ্ভাগ বুলি ক'ব আৰু বাহিৰত খিনি কি বুলি ক'ব বহিৰ্ভাগ বুলি ক'ব এতিয়া ইয়াৰ অন্তৰ্ভাগত তোমাৰ ইয়াত এটা এ বিন্দু আছে এইটো তোমাৰ ক'ত থাকিব এইটো চতুৰ্ভুজটোৰ অন্তৰ্ভাগত থাকিব ঠিক তেনেকৈ বি বিন্দুটো দেখিছা তোমালোকে বাহিৰত আছে ঠিক তেনেকৈ ইয়াতে যদি মই এটা বিন্দু দিও এইটো তোমাৰ বাহিৰত থাকিব এইটোক তোমাৰ কি বুলি ক'ব বহিৰ্ভাগ বুলি ক'ব বুজি পাইছা ইয়াৰ পিছত আছে তোমাৰ বৃত্ত সাৰ্কেল তে বৃত্ত বুলি ক'লে তোমালোকে কি বুজি পোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে চোৱা বৃত্তৰ ডেফিনেশনটো কি হ'ব চোৱা বৃত্ত আমি নৰ্মেলি আমাৰ পৰিৱেশত বহুত কেইটা বৃত্ত পাওঁ তোমালোকে খাৰু দেখিছা ইয়াত ধুনীয়াকৈ দিয়া আছে খাৰু এক টকাটো দেখিছা থাল দেখিছা তোমালোকে চকা দেখিছা এইবিলাক ঘূৰণীয়া আকৃতি বুজি পাইছা এইবিলাকে এই ঘূৰণীয়া আকৃতিবিলাকক কি বুলি ক'ব তোমাৰ বৃত্ত বুলি ক'ব এতিয়া তোমালোকক জ্যামিতি বাকচত থকা কম্পাছডাল ল'ব দিছে কম্পাছডালৰ জোঙা মূৰটো বহিৰ্পৃষ্ঠত বহুৱাই ল'ব দিছে কম্পাছডাল তোমালোকে গম পাইছা জোঙা মূৰটো এটা মূৰ বহিৰ্পৃষ্ঠত তোমাৰ কি কৰিলো লৈ ললো লোৱাৰ পিছত এই জোঙা মূৰটো এটা ঠাইতে থাকিব তাৰ পিছত পেন্সিলডাল লৈ পিনে এটা নিৰ্দিষ্ট দূৰত্বত যদি আমি স্থিৰভাৱে ৰাখি পিনে ঘূৰাই দিও কি হ'ব তোমালোকে দেখি পাবা যে এটা ঘূৰণীয়া চিত্ৰ এটা হৈছে বুজি পাইছা সেইটো কথা কোৱা আছে পেন্সিলডালে কাগজখনত এটা ঘূৰণীয়া আচৰ সৃষ্টি কৰিছে অৰ্থাৎ পেন্সিলে তোমাৰ কি হ'ব কাগজত ঘূৰণীয়া আচৰ সৃষ্টি কৰিব আৰু সেইডালক কি বুলি ক'ব সৰল বন্ধবক্ৰ বুলি ক'ব বুজি পাইছা সেই আচডালকে সৰল বন্ধবক্ৰ বুলি ক'ব আৰু সেই বক্ৰটোৰ নামেই হৈছে তোমাৰ বৃত্ত এটা বৃত্তৰ ডেফিনেশনটো ধুনীয়াকৈ দিয়া থাকিব ইয়াত তলত এতিয়া এইখিনি আগতে পঢ়ি লও তাৰ পিছত দেখা যাব এতিয়া চোৱা কম্পাছডালৰ জোঙা মূৰটো ৰখা বিন্দুটো বৃত্তটোৰ কেন্দ্ৰ এতিয়া ইয়াত যদি মই কম্পাছডাল ৰাখিছো এটো তোমাৰ কেন্দ্ৰ ইয়াক কেন্দ্ৰ কৰি তোমাৰ এটা নিৰ্দিষ্ট দূৰত্বত এইখিনি ঘূৰিছে ঘূৰাৰ পিছত আমি এটা কি পালো সৰল বন্ধবক্ৰ পালো বুজি পাইছা বন্ধবক্ৰ এই কাৰণে যে ইয়াত এটা বিন্দুৰ পৰা গৈ পিনে হেতু ঘূৰি ঘূৰি আমি পিনে আকৌ এটা বিন্দুৱে পাইছো সেইটো বিন্দুৱে পাইছো সেই কাৰণে এতিয়া চোৱা বৃত্ত গঠন কৰা সৰল বক্ৰটোৰ ওপৰত অসংখ্য বিন্দু থাকে কি কৈছো বুজি পাইছা নিশ্চয় ইয়াতে এটো এটা কেন্দ্ৰৰ পৰা ইয়াত যিকোনো নিৰ্দিষ্ট দূৰত্বত ললো ইয়াৰ পৰা এনেকৈ আহিব অৰ্থাৎ ইয়াত বিন্দুবিলাক এনেকৈ আহি তোমাৰ আকৌ আগৰ বিন্দুটো পাব বুজি পাইছা অৰ্থাৎ এই যিডাল বক্ৰ আছে এই বক্ৰডালত কি হ'ব সৰল বন্ধবক্ৰডালত তোমাৰ অসংখ্য বিন্দু থাকিব এইটো কথা কৈছে এই বিন্দুবিলাক লগ লাগি শেষত কি হ'ব এটা বৃত্ত হ'ব বুজি পাইছা সো সেইটো কথা কৈছে বৃত্ত গঠন কৰা সৰল বক্ৰটোৰ ওপৰত অসংখ্য বিন্দু থাকে ঠিক তেনেকে কেন্দ্ৰৰ পৰা বক্ৰটোৰ ওপৰত থকা প্ৰতিটো বিন্দুলৈ দূৰত্ব জুখি চালে সদায় সমান পাবা অৰ্থাৎ এইটো আমি এইটো বিন্দুৰ পৰা ঘূৰাইছিলো সো এইটোৰ পৰা এইখিনি দূৰত্ব আমি এটা লৈছো লোৱাৰ পিছত সেই দূৰত্বতে আমি ঘূৰাই আছো বুজি পাইছা অৰ্থাৎ এইখিনি দূৰত্ব ইয়াত যিখিনি থাকিব ইয়াৰ পৰা যদি আমি চাও ইয়ালৈ ইয়াটো সেমে থাকিব সেইখিনি কৈছে
অৰ্থাৎ বৃত্তটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে সদায় কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে অৰ্থাৎ এই কেন্দ্ৰৰ পৰা এই বৃত্তটোৰ ওপৰত যিকোনো বিন্দু দূৰত্ব কিমান হ'ব তোমাৰ সমান হ'ব সেইটো কথা কৈছে পালা বুজি তোমালোকে ঠিক তেনেকৈ ইয়াৰ পৰা আমাক বৃত্তটোৰ তোমাৰ কি দিব ডেফিনেশ্যনটো দিব বৃত্তৰ সংজ্ঞা সো সমতল এখনত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰৰ গঠন কৰা সৰল বন্ধ আকৃতিটোৱে হ'ল বৃত্ত অৰ্থাৎ কি কৈছে এখন সমতলৰ পৰা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ইয়াত নিৰ্দিষ্ট বিন্দু বুলি ক'লে এইটো এটা নিৰ্দিষ্ট বিন্দু O এই বিন্দুটোৰ পৰা সমান দূৰত সো আমি OA যদি ব্যাসাৰ্ধ লওঁ লৈ পিনে এনেকৈ যদি ঘূৰাও সমান দূৰত থকা বিন্দুবোৰে গঠন কৰা সৰল বন্ধ আকৃতিটোৱে হ'ল বৃত্ত সো তোমালোকে এইটো বুজি পালা এইটো এটা কেন্দ্ৰৰ পৰা ইয়াত নিৰ্দিষ্ট দূৰত্বত এই বিন্দু আছে এইখিনি আমি কি কৰিম এটা এই দূৰত্বটোক আমি ফিক্স কৰি ল'ম ফিক্স কৰি পিনে ইয়াক যেতিয়া ঘূৰাম ই যেতিয়া তোমাৰ বন্ধ বক্ৰ দিব সৰল বন্ধ আকৃতি দিব সেইটোৱে তোমাৰ বৃত্ত আৰু নিৰ্দিষ্ট বিন্দু যিটো বিন্দুৰ পৰা আমি ঘূৰাম সেইটোক তোমাৰ বৃত্তটোক কেন্দ্ৰ বুলি ক'ব সো বৃত্তৰ কেন্দ্ৰ কি বুজি পালা তাৰ পিছত ইয়াত চিত্ৰটোৰ কথা কোৱা আছে ইয়াত দেখুৱাই দিছে তোমালোকক ইয়াত কেন্দ্ৰ হৈছে তোমাৰ O2 ঠিক তেনেকৈ তোমাৰ বৃত্তটোৰ ওপৰত এই এটা যিকোনো বিন্দু বুলি কৈছে OA সংযোগ কৰিলে ইয়াক তোমাৰ এই OA টোক তোমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ বুলি ক'ব বুজি পাইছা OA ৰেখাখণ্ডডাল বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এইটোক ব্যাসাৰ্ধ বুলি ক'ব আৰু এই বৃত্তৰ কথা তোমালোকে পিছতো পাবা ক্লাছ 9 10 পাবা আৰু ধুনীয়াকৈ ইয়াক এক্সপ্লেইন কৰা আছে ইয়াৰ বহুত কুৱেশ্যন বিলাক আছে সো তোমালোকে এতিয়াৰ পৰা অলপ ভালদৰে বুজি ল'বা এতিয়া ইয়াত শেষত কি দিয়া আছে বৃত্ত এটাৰ কেন্দ্ৰ আৰু বৃত্তটোৰ থকা যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডডালকে বৃত্তটোৰ ব্যাসাৰ্ধ বোলা হয় অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধৰ যদি তোমালোকক কি দিব দিয়ে সংজ্ঞা দিব দিয়ে বৃত্তৰ ব্যাসাৰ্ধ কাক বোলে যদি সোধে তেতিয়াহ'লে তোমালোকে কি ক'ব লাগিব বৃত্ত এটাৰ কেন্দ্ৰ এইটো এটা কেন্দ্ৰ আৰু বৃত্তটোৰ থকা যিকোনো এটা বিন্দু সো বৃত্তটোৰ এই ওপৰত যিখিনি পৰিধি আছে ইয়াত ওপৰত থকা যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডডালকে কি বুলি ক'ব বৃত্তটোৰ ব্যাসাৰ্ধ বুলি ক'ব আৰু বৃত্ত এটাৰ কি হয় আটাইবোৰ ব্যাসাৰ্ধৰ যোগ সমান যেটো মই অলপ আগতে বুজাই দিলোঁ ইয়াত কেন্দ্ৰ আছে সো ইয়াৰ পৰা যদি ইয়ালৈ টানো সো সেইটো তোমাৰ OA এর সমানে হ'ব বুজি পাইছা ঠিক তেনেকৈ এবাৰ চিত্ৰ 3 চাব দিছে আমাক চিত্ৰ 3 ইয়াতে O কেন্দ্ৰযুক্ত বৃত্তটোৰ ওপৰত AB যিকোনো দুটা বিন্দু সো ইয়াত A এটা বিন্দু আৰু B এটা বিন্দু বুজি পাইছা AB দুটা ইয়াত সংযোগ কৰি দিছে এতিয়া উৎপন্ন হোৱা ৰেখাখণ্ড AB হ'ল বৃত্তটোৰ জ্যা অৰ্থাৎ এই যেটো আমি AB সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ পিছত এই AB ডালক কি বুলি ক'ব বৃত্তটোৰ জ্যা বুলি ক'ব অৰ্থাৎ জ্যাৰ সংজ্ঞাটো হ'ব তোমাৰ বৃত্ত এটাৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক বৃত্তটোৰ এডাল জ্যা বোলা হয় বুজি পাইছা অৰ্থাৎ বৃত্তত যদি তোমালোকে যিকোনো দুটা বিন্দু সংযোগ কৰি দিয়া এইটো এটা বৃত্ত O কেন্দ্ৰীয় বৃত্ত ইয়াতে তোমালোকে এই দুডাল সংযোগ কৰি দিলা এইডালক জ্যা বুলি ক'ব এনেকৈ সংযোগ কৰি দিলা এনেকৈ যেনেকৈ সংযোগ কৰি দিয়া দুটা বিন্দু সেইটো কি বুলি ক'ব এই ৰেখাখণ্ডডালক তোমাৰ জ্যা বুলি ক'ব তোমালোকে আৰু এনেকৈ সংযোগ কৰিলে নহ'ব ৰেখাখণ্ড হ'ব লাগিব দুটা বিন্দু সংযোগ কৰিলে সেইটোক তোমাৰ বৃত্তটোৰ জ্যা বুলি ক'ব আৰু এটা বৃত্তত তোমাৰ অসংখ্য জ্যা আঁকিব পাৰি অৰ্থাৎ তোমালোকে ভাবাচোন ইয়াতে তোমাৰ দুটা বিন্দু আছে কিমান বিন্দু আছে সো তোমালোকে বহুত কি কৰিব পাৰিবা বৃত্তটোত জ্যা আঁকিব পাৰিবা বুজি পাইছা ইয়াত AB আঁকিছা AB ৰ কাষতে তোমাৰ বহুত আঁকিব পাৰিবা এই বিন্দুৰ পৰা ইয়ালৈ আঁকিব পাৰিবা এনেকৈ বহুত জ্যা তোমালোকে আঁকিব পাৰিবা এইটো কথা কোৱা আছে তাৰ পিছত চোৱা এতিয়া আকৌ চাব দিছে তোমাৰ চিত্ৰ 4 এতিয়া চিত্ৰ 4 টো চাব দিছে বৃত্তটোৰ PQ এডাল জ্যা এতিয়া PQ এডাল জ্যা বুলি কৈছে আৰু PQ জ্যাডাল কোৰ মাজেৰে গৈছে তোমাৰ কেন্দ্ৰৰ মাজেৰে গৈছে কেন্দ্ৰ মানে বুজি পাইছা যৰ পৰা আমি বৃত্তটো আঁকিব লাগিব এটা নিৰ্দিষ্ট বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত আমি ব্যাসাৰ্ধ লৈ পিনে নিৰ্দিষ্ট ব্যাসাৰ্ধ লৈ পিনে যেটো আঁকিম সেইটো তোমাৰ বৃত্ত সো ইয়াত কি হৈছে এই যেটো দুটা বিন্দু আছে PQ সেই PQ বিন্দুৰ ৰেখাখণ্ডডাল কোৰ মাজেৰে গৈছে কেন্দ্ৰৰ মাজেৰে গৈছে বুজি পাইছা চিত্ৰটোৰ পৰা এতিয়া চোৱা এই জেডাল কেন্দ্ৰ ওৰ মাজেৰে গৈছে সেইটো কথা কৈছে এতিয়া এই PQ ৰেখাডাল বৃত্তটোৰ এডাল ব্যাস এতিয়া চোৱা এতিয়া কেন্দ্ৰৰ মাজেৰে যোৱা সেই জেডালক কি বুলি কয় তোমাৰ বৃত্তৰ ব্যাস বুলি কয় সো এইটো কথা ইয়াত দিয়া আছে
বৃত্ত এটাৰ কেন্দ্ৰৰে যোৱা যিকোনো এডাল জেক বৃত্তটোৰ ব্যাস বোলা হয় সো বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা যিকোনো জেক কি বুলি ক'ব ব্যাস বুলি ক'ব ইয়াত যিকোনো বুলি কিয় কৈছে কাৰণ চোৱা PQ এডাল আমি কি পালো ব্যাস পালো ঠিক তেনেকৈ তোমাৰ ইয়াত যদি মই এটা R বিন্দু লও আৰু ইয়াত যদি মই এটা S বিন্দু লও আৰু ইহতে যদি কেন্দ্ৰৰ মাজেৰে গুচি যায় তেতিয়ালে এটো কি হ'ব RS দালো এডাল তোমাৰ কি হ'ব ব্যাস হ'ব বুজি পাইছা সো হেতু কথা কৈছে সো যিকোনো এডাল জেক কি বুলি ক'ব বৃত্তটোৰ ব্যাস বুলি ক'ব কেন্দ্ৰৰ মাজেৰে যোৱা আৰু এটো কি কৈছে চোৱা এটা বৃত্তৰ বাবে অসংখ্য ব্যাস আঁকিব পাৰি তোমালোকে বহুত ব্যাস আঁকিব পাৰিবা ইচ্ছামতে যেটো আমি হিসাব কৰি শেষ কৰিব নোৱাৰো কেন্দ্ৰৰ মাজেৰে গলে হল বুজি পাইছা হেতু হ'ব তোমাৰ ব্যাস আৰু বৃত্তৰ আটাইবোৰ ব্যাসৰ কি হয় দৈৰ্ঘ্য সমান হ'ব অৰ্থাৎ PQ ৰ দৈৰ্ঘ্য যিমান হ'ব ইয়াত যদি মই RS আঁকি দিও কেন্দ্ৰৰ মাজেৰে যোৱা RS ৰ দৈৰ্ঘ্য তোমাৰ সমানে হ'ব বুজি পাইছা তাৰ পিছত আৰু মনত ৰাখিবলগীয়া লাইনটো হৈছে ব্যাসেই হ'ল বৃত্তৰ আটাইতকৈ দীঘল জেক অৰ্থাৎ ইয়াত যদি আমি যিকোনো বিন্দু লও P ৰ কাষৰ এটা বিন্দু R লৈছো Q ৰ কাষৰ এটা বিন্দু S লৈছো RS এটো কি হ'ব তোমাৰ PQ তকৈ ছুটি হ'ব ঠিক তেনেকৈ আমি যিকোনো বিন্দু লও যদি ব্যাস নহলে তোমাৰ বাকি যিকোনো দুটা বিন্দু সংযোগ কৰি থাকা তোমালোকে হেতু তোমাৰ কি হ'ব আটাইতকৈ বেছি দীঘল নহয় বুজি পাইছা হেতু তোমাৰ হে ব্যাসডালতকৈ কমে হ'ব অৰ্থাৎ হেতু কথা কৈছে যে বৃত্তৰ তোমাৰ ব্যাসে হ'ল বৃত্তৰ আটাইতকৈ দীঘল জেক বুজি পাইছা আটাইতকৈ দীঘল জেক হ'ব তোমাৰ ব্যাস তাৰ পিছত বাকি বিলাক যিবিলাক আছে হেবিলাক সব তোমাৰ কি হ'ব ব্যাসতকৈ ছুটি হ'ব পাইছা বুজি ঠিক তেনেকৈ ইয়াত আৰু কৈছে চোৱা চিত্ৰ 5ত চাব দিছে আমাক চিত্ৰ 5ত তোমাৰ A আৰু B দুটা বিন্দু লৈছে বুজি পাইছা বৃত্তৰ ওপৰত দুটা বিন্দু A আৰু B লৈছে আৰু বৃত্তটোৰ A আৰু B ৰ মাজৰ অংশটোক চাপ আৰ্ক বোলা হয় এতিয়া এই যেটো A আৰু B এই যিখিনি মাজৰ অংশ এইখিনি অংশটো কি বুলি ক'ব বৃত্তটোৰ চাপ বুলি ক'ব মই ৰঙাৰে লিখি দিছো তোমালোকে বুজি পাইছা চাগে A আৰু B ৰ যিখিনি মাজৰ অংশ এইখিনি বৃত্তটোৰ চাপ বুলি ক'ব আৰু চাপক ইংৰাজীত কি বুলি ক'ব আৰ্ক ARC আৰু চাপক কি এৰে বুজাব তোমাৰ ইয়াত AB চাপটোক তোমাৰ এনেকৈ বুজাব বুজি পাইছা সো হেতু বুজি পালা এতিয়া যদি তোমাৰ AB এডাল চাপ হৈ যায় ঠিক তেনেকৈ তোমাৰ এইখিনিও এটা চাপে হৈ যাব বুজি পাইছা সো এতিয়া চোৱা দুটা বিন্দুৱে বৃত্ত এটাক একে সময়তে দুটা চাপত বিভক্ত কৰে অবিয়াসলি এতিয়া মই তোমালোকক হেতু কথা কলো জাস্ট যে AB যদি দুটা বিন্দু হয় ইয়াত এইটো এটা চাপ হ'ব আৰু এইফালে তোমাৰ এটা চাপ হ'ব এতিয়া দুটা চাপ পালো হেতু কথা ইয়াত লিখি দিছে এতিয়া এই চাপ দুটাক স্পষ্টকৈ বুজাবলৈ বিন্দু দুটাৰ মাজত আন এটা বিন্দু C লোৱা হল অৰ্থাৎ তোমালোকক যদি AB চাপ বুলি কয় তোমালোকে এইটো বুজিব পাৰা আৰু নতুবা তোমালোকে এই ডাঙৰটো বুজিব পাৰা এটা যদি হিয়তক একদম ভালদৰে বুজাব লাগে তেতিয়া যদি মই ইয়াত এটা বিন্দু লও C এতিয়া তোমালোকে বুজি পাবা ACB বুলি ক'লে তোমালোকে বুজি পাবা যে ইয়াত এইখিনি সৰু অংশখিনি কথা কৈছে হেতু কথা কৈছে আৰু ইয়াতে সো চিত্ৰ 6ত ও কেন্দ্ৰীয় বৃত্তটোক AB বিন্দু দুটা চাপত ভাগ কৰিছে হেতু বুজি পালা তোমালোকে এটো চিত্ৰ ইয়াত ও কেন্দ্ৰীয় বৃত্তক AB বিন্দু দুটা চাপত ভাগ কৰিছে চাপ দুটা কি বুলি কৈছে এটা হ'ব তোমাৰ ACB ইয়াত C বিন্দু এটা দিছে ভালদৰে বুজি পাবৰ বাবে তোমালোকে ঠিক তেনেকৈ ইফালে এটা D বিন্দু দিছে সো ADB এই দুটা চাপ বুলি কৈছে বুজি পাইছা D আৰু C দিয়াৰ লগে লগে তোমালোকে গম পাইছা যে এইখিনি চাপ কৈছে আৰু ACP বুলি ক'লে তোমাৰ ACB এ তোমাৰ এইখিনি বুজাইছে ইয়াত চাপ দুটা তোমালোকে বুজি পাইছা এটা চাপ তোমাৰ সৰু হ'ব এইখিনি তোমাৰ সৰু হ'ব আৰু এইখিনি তোমাৰ ডাঙৰ হ'ব মানে দীঘল হ'ব এইখিনি বস্তু বুজি পাইছা এইখিনি তোমাৰ ছুটি হ'ব সো ইয়াৰে এটা চাপ সৰু আৰু আনটো উপচাপ ডাঙৰ বুজি পাইছা হেতু কথা কৈছে সৰু চাপটোক কি বুলি ক'ব তোমাৰ উপচাপ বুলি ক'ব আৰু ডাঙৰ চাপটোক কি বুলি ক'ব অধিচাপ বুলি ক'ব এতিয়া যেটো সৰু চাপ হ'ল অৰ্থাৎ ACB ইয়াক তোমাৰ উপচাপ বুলি ক'ব আৰু ডাঙৰ চাপটোক কি বুলি ক'ব তোমাৰ ADB ইয়াক অধিচাপ বুলি ক'ব সো এতিয়া এই চিত্ৰটোৰ ক্ষেত্ৰত উপচাপ হ'ব তোমাৰ ACB আৰু অধিচাপ হ'ব তোমাৰ ADB বুজি পালা উপচাপ আৰু অধিচাপ ইয়াতে তোমালোকক ধুনিয়াকে দিয়ে থাকিব এইটো নামটো কি দিছে তোমাৰ মেজৰ আৰ্ক আৰু তোমাৰ মাইনৰ আৰ্ক
যেটো সৰু হ'ব সেইটো তোমাৰ মাইনৰ আৰু যেটো ডাঙৰ হ'ব সেইটো মেজৰ সো মেজৰ আৰু মাইনৰ আৰ্ক সেইটো মনত ৰাখিবা ইংৰাজীটো ঠিক তেনেকৈ তোমাৰ আৰু কি দিয়া আছে চোৱা চিত্ৰ 7ত এটা 7 নম্বৰ চিত্ৰটো চাব লাগিল 7 নম্বৰ চিত্ৰটোত চোৱা ইয়াত এডাল কি কৰিছে কেন্দ্ৰৰ মাজেৰে গৈছে এবি দুটা কি আছে তোমাৰ বিন্দু দিয়া আছে সো এবি দুটা বিন্দু বৃত্তটোৰ ওপৰত আছে আৰু ই কেন্দ্ৰৰ মাজেৰে গৈছে ইয়াত এবি এ তোমাৰ দুটা চাপ কৰিছে এটা এইফালে কৰিব আৰু এটা এইফালে কৰিব বুজি পাইছা আৰু এই দুটা চাপ দেখিলে তোমালোকে গম পাবা এটো সমান হৈ গৈছে দুই পিনে এবি এইফালে সমান হৈছে এইফালে সমান হৈছে সো এতিয়া ইয়াত কি লিখা আছে চোৱা চিত্ৰ 7ত ও কেন্দ্ৰীয় বৃত্তটোৰ এবি এডাল ব্যাস এতিয়া এইডাল ব্যাস কি হৈছে ই কেন্দ্ৰৰ মাজেৰে গৈছে গলে এতিয়া ব্যাসৰ প্ৰান্তবিন্দু এ আৰু বি এ বৃত্তটোক দুটা সমান চাপত ভাগ কৰে বুজি পাইছানে এতিয়া এবি যদি ব্যাস হয় ব্যাসৰ প্ৰান্তবিন্দু বুলি ক'লে ইয়াত এ আৰু বি বিন্দুৰ কথা কৈছে এ আৰু বি বিন্দুটোৱে তোমাৰ এই বৃত্তটোক কি বুলি ক'ব দুটা সমান চাপত ভাগ কৰিব এইফালে তোমাৰ এটা চাপ হ'ব আৰু এইফালে তোমাৰ এটা চাপ হ'ব ইয়াত যদি মই নাম দিব লাগে তেতিয়ালে ইয়াত যদি মই সি দিও ইয়াত যদি মই ডি দিও সো এ সি বি আৰু এ ডি বি এই দুটা চাপত ভাগ কৰিব বুজি পাইছা আৰু দুটা যদি সমান চাপ হয় এইফালে সমান হৈ যায় তেতিয়ালে সেই চাপ দুটাক কি বুলি ক'ব অৰ্ধবৃত্ত বুলি ক'ব প্ৰতিটো চাপকে অৰ্ধবৃত্ত বুলি ক'ব অৰ্ধবৃত্ত মানে কি বুজি পালা তোমালোকে নৰমালি যদি তোমালোকে বুজি লবলৈ ট্ৰাই কৰা এটো অৰ্ধবৃত্ত হলে কি হ'ব বৃত্তটো দুটা সমান ভাগত ভাগ হৈ থাকিলে যেতিয়া কোনো এডাল বেখে বৃত্তটোক দুটা সমান চাপত ভাগ কৰিব এটো কি বুলি ক'ব অৰ্ধবৃত্ত বুলি ক'ব অৰ্ধ মানে হৈছে আধা অৰ্থাৎ আধা ভাগত ভাগ কৰিছে এইখিনি আৰু তোমাৰ এইখিনি সমান হ'ব এই কাৰণে এটো অৰ্ধবৃত্ত এতিয়া তাৰ পিছত চোৱা যিকোনো এটা বৃত্ত আঁকা এতিয়া তোমালোকক এটা বৃত্ত আঁকিব দিছে বৃত্ত আঁকাৰ পিছত কি কৈছে সমতলখনৰ যিখিনি অংশ বৃত্তটোৱে আগুৰি থাকে সেইখিনিক বৃত্তটোৰ অন্তৰ্ভাগ বোলে অৰ্থাৎ বৃত্তটোৰ ভিতৰখিনিক কি বুলি ক'ব অন্তৰ্ভাগ ভিতৰখিনি অন্তৰ্ভাগ তোমালোকেতো সেইখিনি আৰু এটলিষ্ট বুজি পোৱা হৈছাই তাৰ পিছত বৃত্তটোৰ তোমাৰ সমতলৰ বাহিৰৰখিনিক সমতলখনৰ বৃত্তটোৰ বাহিৰৰ অংশ এই বৃত্তটোৰ বাহিৰৰ যিখিনি অংশ আছে সেইখিনিক বৃত্তটোৰ কি বুলি ক'ব বহিৰ্ভাগ বুলি ক'ব বুজি পাইছা আৰু বৃত্তক্ষেত্ৰ বুলি ক'লে বৃত্তটোৰ সৈতে বৃত্তটোৰ অন্তৰ্ভাগক বৃত্তক্ষেত্ৰ বোলে এতিয়া চোৱা এই চিত্ৰ 8 নম্বৰটো চোৱা তোমালোকে বৃত্তক্ষেত্ৰ বুলিলে কি বুজিবা এটো এটা বৃত্ত মই ইয়াৰ ওপৰে আঁকি দিছো বুজি পাইছা এই বৃত্তটো আৰু এইখিনি যিখিনি মই বক্ৰদাল আঁকিলো হেতু বৃত্তটোৰ পৰিধি বুলি ক'ব এইখিনি বাৰু ইয়াত পিছত দিয়া আছে চাগে যদি দিয়া নাই তোমালোকে মনত ৰাখিবা বৃত্তৰ পৰিধি বুলি ক'লে সেই বৃত্তটোৰ তোমাৰ বাউণ্ডাৰীটো এটো বাউণ্ডাৰী এতিয়া এই বাউণ্ডাৰীটোৰ সৈতে বৃত্তটোৰ ভিতৰৰ অংশখিনি এইখিনি কি বুলি ক'ব তোমাৰ বৃত্তক্ষেত্ৰ বুলি ক'ব এই বাউণ্ডাৰীটো ইনক্লুড হৈ আছে হেতু কৈছে বৃত্তটোৰ সৈতে বৃত্তটোৰ অন্তৰ্ভাগক কি বুলি ক'ব বৃত্তক্ষেত্ৰ বুলি ক'ব অলপ তোমালোকৰ কনফিউজ লাগিব পাৰে বা ৰিয়েল ক্লাছত তোমালোকে আৰু ভালদৰে বুজি পাবা তোমালোকে যদি এইখিনি ভিডিও চাই লোৱা প্ৰথমতে তাৰ পিছত যদি স্কুলৰ ক্লাছ বিলাক কৰা কিবা ডাউট থাকিলে তাতে সুধিব পাৰিবা আৰু লগতে মোক কমেন্ট কৰি সুধিব পাৰিবা যদি তোমালোকে কিবা বুজি পোৱা না কমেন্ট কৰি সুধিবা আৰু ক্লাছত কি হয় তোমাৰ বুজাবলৈ তোমালোকে টিচাৰে আৰু ভাল পাব কাৰণ এক্সাম্পল দি পিনে তোমালোকক একেবাৰে দেখুৱাই বুজাব পাৰিব কিন্তু মই ইয়াত ভিডিওৰ বাবে কিছুমান বস্তু একেবাৰে ভালদৰে দেখুৱাব পৰা নাই এতিয়া চোৱা বৃত্তক্ষেত্ৰ কি তোমালোকে বুজি পালা বৃত্তক্ষেত্ৰ হৈছে তোমাৰ বৃত্তটোৰ সৈতে বৃত্তটোৰ অন্তৰ্ভাগক কি বুলি ক'ব বৃত্তক্ষেত্ৰ বুলি ক'ব এতিয়া চিত্ৰটোত তোমাৰ এটো দিয়া আছে বৃত্তক্ষেত্ৰৰ উদাহৰণ দিয়া আছে আস্তনা কি অংশটো কি হ'ব বৃত্তটোৰ অন্তৰ্ভাগ বুলি কৈছে এটা ঠিক তেনেকৈ তোমাৰ চিত্ৰ 9টো চাব লাগিব আকৌ চিত্ৰ 9ত তোমাৰ চোৱা চিত্ৰ 9 ইয়াত ও কেন্দ্ৰীয় বৃত্ত ইয়াত এচিবি এটা চাপ কি বুজি পালা তোমালোকে বৃত্তটোৰ ওপৰত যিকোনো যদি দুটা বিন্দু লৈছো এ বি সো এ বি টো তোমাৰ এটা হ'ব চাপ এতিয়া ইয়াক ভালদৰে বুজাবৰ বাবে ইয়াত সি বিন্দু এটা লৈছে সো এচিবি এটা চাপ আৰু এই চাপটোক কি বুলি ক'ব তোমাৰ সৰু চাপ হ'ব বুজি পাইছা সৰু মানে হৈছে মাইনৰ আৰ্ক অৰ্থাৎ এটো কি বুলি ক'ব উপচাপ আৰু কি আছিল ইয়াৰে অধিচাপ এটো এটা উপচাপ হ'ব এটা হেতু কথা কি দি আছে চোৱা ও কেন্দ্ৰীয় বৃত্তটোৰ এচিবি এটা চাপ এটো এটা চাপ বুলি ক'লে তাৰপিছত ও এ আৰু ও বি চাপটোৰ প্ৰান্ত দুটালৈ টনা ব্যাসাৰ্ধ এতিয়া কেন্দ্ৰৰ পৰা কি কৰিছে এই চাপটোত এ বিন্দুলৈ আৰু বি বিন্দুলৈ কি কৰিছে দুটাল ব্যাসাৰ্ধ আঁকি দিছে বুজি পাইছা কেন্দ্ৰৰ পৰা যিকোনো যদি বিন্দু সংযোগ কৰি দিও আমি হেতু তোমাৰ বৃত্তৰ ব্যাসাৰ্ধ হৈ যায় সো ইয়াত কি কৰিছে তোমাৰ
AB চাপৰ প্ৰান্তলৈ A আৰু B কি কৰিছে কেন্দ্ৰৰ পৰা OA আৰু OB কি কৰিছে ব্যাসাৰ্ধ টানিছে দুডাল এতিয়া ব্যাসাৰ্ধৰ দুডাল আৰু চাপটোৱে আগুৰি থকা অংশখিনিয়ে হ'ল বৃত্তাংশ এতিয়া তোমালোকে বৃত্তাংশৰ ধাৰণাটো পাই গলা বৃত্তাংশ হৈছে তোমাৰ এই যেটো তোমাৰ চোৱা এইটো তোমাৰ চাপ আছিলে ACB ইয়াত তোমাৰ O কেন্দ্ৰৰ পৰা ইয়াত OA আৰু OB সংযোগ কৰিলে সংযোগ কৰাৰ পিছত কি কৰিছে চোৱা ইয়াত ধুনীয়াকৈ লিখি দিছে সংযোগ কৰাৰ পিছত ব্যাসাৰ্ধৰ দুডাল অৰ্থাৎ এই দুডাল ব্যাসাৰ্ধ আৰু চাপটোৱে আগুৰি থকা অংশখিনি আৰু এই চাপ এই যিখিনি ভিতৰৰ অংশখিনি আছে এইখিনি তোমাক কি বুলি ক'ব বৃত্তাংশ বুলি ক'ব বুজি পাইছা এইখিনি ভিতৰখিনি হ'ব তোমাৰ বৃত্তাংশ ঠিক তেনেকে বৃত্তৰ উপচাপে উৎপন্ন কৰা অংশটোক গৌণবৃত্তাংশ আৰু অধিচাপে উৎপন্ন কৰা বৃত্তাংশক মুখ্য বৃত্তাংশ বোলে কাষৰ চিত্ৰত OACB গৌণবৃত্তাংশ আৰু OADB মুখ্য বৃত্তাংশ এতিয়া এইটো চিত্ৰ চোৱা এইটো চিত্ৰত তোমালোকক মই প্ৰথমতে ক'লো ACB এটা কি হ'ব তোমাৰ উপচাপ মানে এইটো চাপ সৰু আৰু ইয়াত নামটো দিছে ACB এতিয়া তোমাৰ ACB এই কেন্দ্ৰৰ সৈতে কি কৰিব এইখিনি যিখিনি কৰিব এইখিনিক তোমাৰ কি বুলি ক'ব বৃত্তাংশ বুলি ক'ব আৰু বৃত্তাংশটো সৰু হ'লে হেতু ক'ব তোমাৰ গৌণবৃত্তাংশ আৰু বৃত্তাংশটো যদি ডাঙৰ হয় হেতু ক'ব তোমাৰ মুখ্য বৃত্তাংশ এতিয়া ইয়াতে দুটা বৃত্তাংশ থাকিব মুখ্য আৰু গৌণ এতিয়া ইয়াত চোৱা ইয়াত তোমাৰ ADB এডাল তোমাৰ কি হ'ব চাপ হ'ব আৰু হেডাল চাপ হ'ব তোমাৰ অধিচাপ এতিয়া এই অধিচাপে তোমাৰ এটা কি কৰিব বৃত্তাংশ তৈয়াৰ কৰিব সেই বৃত্তাংশটো হ'ব তোমাৰ OA আৰু OB ইয়াতো সংযোগ হ'ব এতিয়া এইখিনি বৃত্তাংশক কি বুলি ক'ব এইখিনি ক'ব তোমাৰ মুখ্য বৃত্তাংশ আৰু এইখিনি বাদ দিলে এইখিনি ক'ব তোমাৰ গৌণ বৃত্তাংশ বুজি পাইছা এতিয়া চিত্ৰ 10 চাব দিছে চিত্ৰ 10ত O কেন্দ্ৰীয় বৃত্তৰ ACB এটা চাপ OA আৰু OB বিন্দু সংযোগী ABJ ডাল আৰু ACB চাপে আগুৰি থকা বৃত্তক্ষেত্ৰটোৰ অংশখিনি এটা বৃত্তখণ্ড বোলে এতিয়া বৃত্তখণ্ড কি হেতু আমি চাম ইয়াত চিত্ৰ 10 এইটো চাব দিছে বৃত্তখণ্ড হৈছে তোমাৰ চোৱা এতিয়া আমি আগতে পাই আহিছিলো কি পাই আহিছিলো তোমাৰ ইয়াত বৃত্তটোৰ ওপৰত যদি A আৰু B দুটা বিন্দু আছে ইয়াক যদি সংযোগ কৰো এডাল তোমাৰ J পালো বুজি পাইছা এতিয়া এই J ডাল ABJ ডালে তোমাৰ কি কৰিছে তোমাৰ এইটো এটা ইফালে এটা চাপ পালো আমি ACB এটা চাপ পালো এই চাপটোৰ লগত লগ লাগি যিখিনি ভিতৰৰ অংশ আছে এইখিনিক তোমাৰ বৃত্তখণ্ড বুলি ক'ব এইটো দিয়া আছে এতিয়া O কেন্দ্ৰীয় বৃত্তৰ ACP এটা চাপ ACB not C sorry ACB এটা চাপ এই চাপটো আৰু তোমাৰ AB বিন্দু সংযোগী এডাল ৰেখাখণ্ড এতিয়া এই চাপ আৰু এই জেডালে আগুৰি থকা মাজৰ অংশখিনি কি বুলি ক'ব সেইখিনি তোমাৰ বৃত্তক্ষেত্ৰটোৰ অংশখিনি কি বুলি এইখিনি কি বুলি ক'ব তোমাৰ বৃত্তখণ্ড বুলি ক'ব বুজি পাইছা বৃত্তখণ্ডৰ তোমাৰ দুটা ভাগ থাকিব সৰুখিনিক তোমাৰ গৌণ বৃত্তখণ্ড আৰু ডাঙৰখিনিক তোমাৰ মুখ্য বৃত্তখণ্ড এতিয়া বৃত্তৰ উপচাপে উৎপন্ন কৰা উপচাপ মানে এইখিনি সৰুটো চাপটো হ'ব তোমাৰ উপচাপ এতিয়া উপচাপে উৎপন্ন কৰা বৃত্তাংশক কি বুলি ক'ব তোমাৰ বৃত্তখণ্ড এটো ক'ব তোমাৰ গৌণ বৃত্তখণ্ড ঠিক তেনেকৈ তোমাৰ অধিচাপ মানে এই ডাঙৰ চাপটোৱে যেটো উৎপন্ন কৰিব সেইটো ক'ব তোমাৰ মুখ্য বৃত্তখণ্ড এতিয়া এইটো হ'ব তোমাৰ মুখ্য বৃত্তখণ্ড পালা বুজি সো ইয়াত বহুত কেইটা কনসেপ্ট আছিলে তোমালোকে যদি ভালদৰে চাইছা ভিডিওটো তেতিয়া হলে বুজি পাবা আৰু তাৰ পিছতো যদি তোমালোকে কিবা বুজি পোৱা নাই তোমালোকৰ কিবা ডাউট আছে তেতিয়া হলে কমেন্ট কৰি জনাবা মই তোমালোকক গুটেখিনি ভালদৰে বুজাবলৈ ট্ৰাই কৰিছো এতিয়া মই ইয়াত ডাইৰেক্টলি কিতাপৰ পৰা বুজাই আছো সেই কাৰণে তোমালোকৰ অলপ কনফিউজ লাগিব পাৰে যদি তোমালোকে বিচাৰা যে কিতাপখিনি ডাইৰেক্ট নোহোৱাকৈ মই ডাইৰেক্টলি যদি তোমাৰ বহিত বুজাই দিও এনেকৈ ধৰা তোমাৰ ইয়াত মই বৃত্ত এটা আঁকিলো ইয়াত মই এটা বৃত্ত আঁকিলো বৃত্ত আঁকাৰ পিছত ইয়াত কেন্দ্ৰ কি ইয়াত যদি মই তোমালোকক এনেকুৱাকৈ বুজাই দিব লাগে তেতিয়া হলে তোমালোকে কমেন্ট কৰি জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং